গুড আফটাৰনুন। আজি আমি BPYC 132 ইমান দিনলৈকে BPYC 131 আছিলে। চ' আজি 132 মানে ইথিক্স হয়। এইটো ফাৰ্ষ্ট চেপ্টাৰটো ইউনিট 1ৰ ইন্ট্ৰডাকশ্যন টু ইথিক্স এইটো লৈ আলোচনা কৰিম। চ' ইথিক্স মিনছ হোৱাট? ইথিক্স মানে হ'ল মেইনলি নীতিবিদ্যা, য'তে মানে নীতিৰ বিষয়ে মানুহৰ চৰিত্ৰ বা আচৰণ এইবোৰ বিষয়ে য'ত আলোচনা কৰা হয়। মানুহৰ এতিয়া বুদ্ধি তাৰপিছত বৃত্তিসম্পন্ন বিচাৰশীল প্ৰাণী হয়, যিবিলাকৰ জৰিয়তে নিজৰ আচৰণ বা নৈতিক বিচাৰ থকা যিবোৰ মানুহৰ বেলেগ বেলেগ দৃষ্টিভংগী হ'ব পাৰে, মানুহৰ আচৰণ বেলেগ বেলেগ হ'ব পাৰে। কিন্তু এই কিছুমান মানুহে এই নৈতিক জীৱন যাপনবোৰ মেইনলি মানুহৰে পৰিচয়, জীৱনৰ লগতে ৰিলেটেড হয়। চ' নৈতিক জীৱন যাপনৰ যি প্ৰেৰণা এইবোৰ, তাৰপিছত নৈতিক সচেতনতা বৃদ্ধি হোৱাৰ লগে লগে যে নৈতিক এটা দায়িত্ব, ভাল বস্তু যেনেকা ইথিকা যেনেকা ইথছ বা ম'ৰছ এইবোৰৰ পৰা শব্দটোৰ পৰা আহে। শব্দটো মেইনলি নৈতিক যি বিচাৰ সম্পন্নৰ ক্ষমতা বৃদ্ধি কৰে, নিজৰ লগতে আনৰ কামৰো ভাল হ'ব পাৰে বা ভাল বেয়া উচিত অনুচিত বিচাৰ কৰিব পৰা যায় এইবোৰ। তাৰপিছত তাৰ মাজত পুৰুষাৰ্থৰ প্ৰকৃত অৰ্থ যিবোৰ নীতিবিদ্যাৰ লগত এইখিনিও ৰিলেটেড হৈ আছে, যি একচুৱেলি যাক মানুহ বুলি কোৱা হয়, যাৰ আচৰণ ভাল বেয়া শুদ্ধ অশুদ্ধ ন্যায় অন্যায় আদি এইবোৰ বিচাৰ কৰিব পাৰোঁ আমি। চ' BPYCৰ 132ত মেইনলি ইথিক্সৰ বিষয়ে আলোচনা কৰা হ'ল। চ' ইয়াৰে ফাৰ্ষ্ট চেপ্টাৰটো হ'ল ইন্ট্ৰডাকশ্যন টু ইথিক্স, মানে নীতিবিদ্যাৰ লগত যিটো আদৰ্শৰ যি ৰিলেটেড, মেইনলি আদৰ্শটো আমি ক'ব পাৰোঁ ইয়াতে। চ' ইয়াতে আদৰ্শ দ্বাৰা যি পৰিচালিত হয় মানুহে নিজৰ বা আনৰ আচাৰ ব্যৱহাৰে হওক, কৰ্ম, তাৰপিছত স্বভাৱ চৰিত্ৰ আদিৰ এইবোৰৰ জৰিয়তে যি বিচাৰ কৰিব পৰা হয়, সেয়েহে হ'ল কি নীতিবোধ শক্তি মানুহৰ এটা স্বভাৱগত বৈশিষ্ট্য যিবোৰ। চ' বিভিন্ন নীতিশাস্ত্ৰবিদে দিয়া নীতিবিদ্যাৰ ডেফিনেশ্যন দিছিলে তেতিয়া। চ' প্ৰখ্যাত নীতিশাস্ত্ৰবিদ মুৰহেড আছিলে। তেওঁৰ মতে নীতিবিদ্যা আছিলে কি মানুহৰ আচৰণৰ লগত এটা জড়িত যি সৰ্বোত্তম আচৰণৰ এটা বিজ্ঞান। চ' কিছুমান আচৰণ বা স্বভাৱৰ ভাল বেয়া, সৎ অসৎ আদি এইবোৰ নৈতিক যি গুণবোৰৰ মূল্যায়ন সদায় এটা হয় আদৰ্শ সাপেক্ষ। চ' নীতিবিদ্যাৰ যিবোৰ আমি জেনেৰেলি নীতি বুলি কওঁতে যি এজন মানুহৰ যি আচাৰ আচৰণ যিবোৰ, তেওঁহে মেইনলি ভাল যি বস্তু এইটোৰ ওপৰতে নিৰ্ভৰশীল। চ' কিছুমান আচৰণ বা স্বভাৱৰ ভাল বেয়া বা সৎ অসৎ আদি নৈতিক গুণবোৰৰ মূল্যায়ন সদায় কি হয় আদৰ্শ সাপেক্ষ হয়। চ' এইটো চেপ্টাৰতে মেইনলি ইউনিট 1ত ইন্ট্ৰডাকশ্যন অফ ইথিক্সত ষ্ট্ৰাকচাৰত মেইনলি কি আছে, অবজেক্টিভছবিলাক আছে, তাৰপিছত ইন্ট্ৰডাকশ্যন, তাৰপিছত স্ক'প অফ ইথিক্স, দেন হিষ্ট্ৰী অফ ইথিক্স, তাৰপিছত দ্য মেথড অফ ইথিক্স, তাৰপিছত ডিফাৰেণ্ট এপ্ৰ'চেছ অফ ষ্টাডি অফ নীতিবিদ্যাৰ কি এপ্ৰ'চ আছে এইখিনি আমি ষ্টাডি কৰিব পাৰিম। তাৰপিছত ডিভিজন অফ ইথিক্সৰ মাজত কি ভাগ আছে এইকেইটা। তাৰপিছত ইথিক্স এণ্ড আদাৰ চায়েন্সেছ, ইথিক্সৰ লগত আদাৰ চায়েন্সৰ লগত কি ৰিলেটেড বা সম্পৰ্ক। তাৰপিছত ইম্পৰ্টেঞ্চ অফ ইথিক্স ইথিক্স ষ্টাডি কৰাৰ ইম্পৰ্টেঞ্চটো কি, তাৰপিছত আমি কিয় ইমান ভাল হ'ব লাগে এইবোৰ বস্তু, তাৰপিছত কনক্লুজন, এইখিনি এইটো চেপ্টাৰতে মেইনলি আলোচনা কৰা হৈছে। চ' ইথিক্সৰ যি নীতি বা নিয়ম, আমি এনেই সকলোৱে এইটো বস্তু জানিব পাৰোঁ যে ইথিক্সৰ মাজত যি নিয়ম বা কি নীতি বুলি কওঁতে আমি কি বস্তু তাৰ মাজত সোমাব পাৰে, যেন আদৰ্শ এজন ব্যক্তি হ'ব লাগিব, তেতিয়াহে তেওঁ এই নীতিখিনি কমপ্লিটলি ফ'ল' কৰিব। চ' এই বস্তুবোৰ কি হয়, এই অবজেক্টিভ ষ্ট্ৰাকচাৰৰ মাজত তাৰ এইখিনি আছিলে। তাৰপিছত আমি এতিয়া নৈতিকতাৰ পৰিসৰ, তাৰপিছত নৈতিকতাৰ ইতিহাস, নৈতিকতাৰ পদ্ধতিসমূহ, তাৰপিছত নৈতিকতাৰ অধ্যয়নৰ বিভিন্ন পদ্ধতি, নৈতিকতাৰ বিভাজন,
তাৰপিছত অন্যান্য বিজ্ঞানৰ লগত নৈতিকতাৰ কি ৰিলেশ্যন, তাৰপিছত নৈতিকতাৰ লগত ধৰ্মৰ কি ৰিলেশ্যন। জেনেৰেলি আমি সকলোৱে যেতিয়া কোনো এজন ব্যক্তি অলপ ধাৰ্মিক হৈ যায় তেতিয়াহে মেক্সিমাম কি কৰে, তেওঁ নীতিবোৰ ফ'ল' কৰে। চ' ডেট মিনছ হোৱাট, নৈতিকতাৰ যি যি ব্যক্তি নিজৰ ধৰ্মটো তেওঁ মেক্সিমাম ফ'ল' কৰে, এই মানুহজনে কি কৰে মেক্সিমাম তেওঁ নীতিবিদ্যাত অলপ নৈতিকতাটো ভালকে দেখুৱায়। কিহৰ কাৰণে? বিকজ যোনে অলপ ধাৰ্মিক হয় তেওঁ মেক্সিমাম কি কৰে, ধৰ্মৰ বস্তুখিনি ফ'ল' কৰে, প্লাছ নিজৰ নীতিখিনিও শুদ্ধ, সত্যকতা, তাৰপিছত নিজকে ভাল অভ্যাস এইবোৰৰ বস্তুৰ লগত তেওঁ ৰিলেটেড থাকিব। তাৰপিছত বেলেগক দুখ নিদিয়া বা ভাল ব্যৱহাৰ আচৰণ এইবোৰৰ প্ৰতিও তেওঁৰ অলপ ইণ্টাৰেষ্ট বেছি থাকিব। চ' সেইটো কাৰণে কি হয়, নৈতিকতাৰ লগত ধৰ্মৰ বহুত এটা ক্ল'জ ৰিলেশ্যন হৈ যায়। চ' মেক্সিমাম আমি এই নৈতিকতাৰ মাজত যেতিয়া আমি নীতিবিজ্ঞানত মেইনলি কি হয়, নীতিবিদ্যাত মেক্সিমাম আমি সুসংগত, সুনিশ্চিত আৰু যথাৰ্থ আৰু যুক্তিনিষ্ঠ এইবোৰে জ্ঞান দিয়ে। তেনেহ'লে ইয়াতে আমি এই তাৰ অবজেক্টিভছবোৰত কি আছে মেইনলি, এই পাঠটোত মেইনলি উদ্দেশ্য হ'ল কি, নৈতিকতা বা নৈতিক দৰ্শনৰ সৈতে পৰিচয় কৰাই দিয়া। তাৰপিছত নৈতিকতা যে এক বিস্তৃত বিষয়, ইয়াৰ বিভিন্ন দিশৰ আৰু বিশ্লেষণৰ জৰিয়তে আমি শিকিব পাৰোঁ কি নৈতিকতাৰ প্ৰকৃতি আৰু বিভিন্ন দিশ। তাৰপিছত পাশ্চাত্য দৰ্শনত যি ৱেষ্টাৰ্ণ ফিলচফিত নৈতিকতা কেনেদৰে এটা প্ৰণালীবদ্ধ দাৰ্শনিক অনুশাসন হিচাপে বিকশিত হৈছিলে, তাৰপিছত ইয়াৰ পদ্ধতি আৰু বিভিন্ন পদ্ধতি আৰু নৈতিকতাৰ বিভাজন, কেনেদৰে নৈতিকতা অন্যান্য বিজ্ঞানৰ সৈতে সম্পৰ্কিত, আৰু নৈতিকতা আৰু ধৰ্মৰ মাজত কি সম্পৰ্ক, তাৰপিছত আজিৰ যি পৰিপ্ৰেক্ষিত নৈতিকতা অধ্যয়নৰ গুৰুত্ব আৰু নৈতিকতা হোৱাৰ প্ৰয়োজনীয়তাটো কি আছে। এইখিনি হ'ল আমাৰ মেইনলি অবজেক্টিভছৰ মাজত। কিন্তু অবজেক্টিভছখিনিত কৰিব লগতেও আমি কি কৰিব পাৰোঁ, কিছুমান এক্সট্ৰা যিবোৰ যেনেকা মানুহৰ বাহ্যিক আচৰণৰ মাজেদি কি হয় চৰিত্ৰই প্ৰকাশ পায়। চ' চৰিত্ৰৰ যি বাহ্য প্ৰকাশে আচৰণ সদায়, সৎ চৰিত্ৰৰ ব্যক্তিৰ আচৰণ কি হ'ব, সৎ হ'ব, আৰু অসৎ চৰিত্ৰৰ ব্যক্তিৰ আচৰণ কি হ'ব, অসৎ হ'ব। সেই আচৰণ চৰিত্ৰৰ ওপৰতে নিৰ্ভৰশীল, আৰু এই নীতিবিদ্যাৰ মাজতে কি আছে, এই সৎ আৰু অসৎ এই বস্তুটো ইনক্লুড হৈ আছে। যিহেতু তেওঁৰ নৈতিকতা যদি এজন ব্যক্তিৰ ভাল হয়, তেতিয়াহে তেওঁ কি হ'ব, আচৰণটো তেওঁৰ ভাল হ'ব। আৰু তেওঁৰ যদি নৈতিকতাটো বেয়া হয়, তেনেহ'লে কি হ'ব, তেওঁৰ আচৰণটোহে বেয়া হ'ব। চ' এইবোৰ বস্তুত তাতে বিভিন্ন ধৰণৰ পদ্ধতি আৰু বিভাজন, কেনেকা আমাৰ মেইনলি এই মানুহৰ কি হয়, হিউমেন কাৰেক্টাৰ হয়। এইটো হিউমেন কাৰেক্টাৰ এজ এক্সপ্ৰেছড ইন ৰাইট অৰ ৰং কণ্ডাক্ট, মানে ভুল নে শুদ্ধ এইটো কণ্ডাক্টৰ মেক্সিমামত ৱেট যাব। চ' মানুহৰ নীতিবিদ্যা শব্দটো ইংৰাজী প্ৰতিশব্দ হৈছে ইথিক্স। এতিয়া ইথিক্স শব্দটো অসমীয়াত কি হ'ব, নীতিবিদ্যা হ'ব। বাট ইথিক্স ইংৰাজী শব্দটো এটা গ্ৰীক শব্দ ইথিকাৰ পৰা আহিছিলে, আৰু ইথিকা শব্দটোৰ অৰ্থ আকৌ ইথজৰ পৰা আহিছিলে। এণ্ড ইথজ শব্দটো লোৱা হৈছিলে, মানে ইথজ শব্দটোৰ অৰ্থ হ'ল কি চৰিত্ৰ, হেবিট বা আচাৰ ব্যৱহাৰ, ৰীতি নীতি, অভ্যাস এইবোৰ। চ' অট'মেটিকেলি ইথিক্স শব্দটো কি হ'ল, অভ্যাস বা আচাৰ ব্যৱহাৰৰ পৰাই ইথিক্স শব্দটো আহিছে। চ' ডেট মিনছ হোৱাট, ইথিক্সত আমি তাক ডাইৰেক্টলিও তাক অভ্যাস বুলিও ক'ব পাৰোঁ আৰু নীতিবিদ্যা বুলিও ক'ব পাৰোঁ। এতিয়া নীতিবিদ্যাৰ যি বিভিন্ন ধৰণৰ যি ফিলচফাৰ আছিলে, তেওঁলোকে ছেপাৰেট বহুত কেইটা নীতিবিদ্যালৈ ডেফিনেশ্যন দিছিলে। যেনেকা উইলিয়াম লিল আছিলে, তেওঁৰ মতে কি আছিলে, নীতিবিদ্যা হ'ল কি সমাজত বসবাস কৰা মানুহৰ আচৰণৰ সম্পৰ্কীয় এটা আদৰ্শনিষ্ঠ বিজ্ঞান। ডেট মিনছ হোৱাট, এতিয়া আমি আদৰ্শনিষ্ঠ বিজ্ঞান বুলি আৰু আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কাক বুলি ক'ব পাৰে, সেইটো আমি ক'ব পাৰোঁ। এতিয়া আদৰ্শনিষ্ঠ বিজ্ঞান মানে বিজ্ঞানত মেইনলি হ'ল, ইন ফিলচফিত আমি যদি যাওঁ তেনেহ'লে তাতে আমি আদৰ্শনিষ্ঠ বিজ্ঞান বুলি আৰু বিষয়নিষ্ঠ বিজ্ঞান বুলি দুটা পাওঁ।
ডেট মিনছ বিষয়নিষ্ঠ বিজ্ঞান বুলি আমি যিটো বিজ্ঞান চায়েন্স যিটোৱে লৈ একটা ছেপাৰেট বিষয় লৈ আলোচনা কৰে, ছাপ'জ ফিজিক্স, কেমিষ্ট্ৰি হওক, বায়'লজি হওক বা পলিটিকেল চায়েন্স, ইকনমিক্স, এইবোৰ যেনেকা ইকনমিক্স কি কৰে, এইটো এটা ইকনমিক্সৰ অৰ্থনৈতিক ব্যৱস্থা লৈ আলোচনা কৰে। ডেট মিনছ পলিটিকেল চায়েন্স কি লৈ, পলিটিক্স লৈ আলোচনা কৰে। তাৰপিছত বায়'লজি, দেন বটানী, উদ্ভিদ বিজ্ঞান বা প্ৰাণী বিজ্ঞান লৈ আলোচনা কৰে। চ' দিজ আৰ হোৱাট বিষয়নিষ্ঠ বিজ্ঞান, মানে এইবিলাকক আমি বিষয়নিষ্ঠ বিজ্ঞান বুলি ক'ব পাৰোঁ। এটা পাৰ্টিকুলাৰ বিষয় লৈ আলোচনা কৰে, এইবোৰ চায়েন্স হয়। আৰু নীতি বিজ্ঞানো কি হয়, আমি ইথিক্সতো নীতি বিজ্ঞান বুলি ক'ব পাৰোঁ, বিকজ এইটো এটা কি হয় আদৰ্শনিষ্ঠ বিজ্ঞান, যি চায়েন্সে কি কৰে আদৰ্শ লৈ আলোচনা কৰে, যে সৎ, চৰিত্ৰ, হেবিট, অভ্যাস, এইবোৰ লৈ কেৰেক্টাৰ, এইবোৰ লৈ যি বিজ্ঞানে আলোচনা কৰে তাক আমি আদৰ্শনিষ্ঠ বিজ্ঞান বুলি ক'ব পাৰোঁ। চ' ইয়াতে বিষয়নিষ্ঠ বিজ্ঞান হ'ল কি, যিবোৰ বস্তু লৈ বিষয় লৈ আলোচনা কৰে, এইবোৰ বস্তু হ'ল বিষয়নিষ্ঠ বিজ্ঞান। আৰু যিবোৰ বস্তু আদৰ্শ লৈ আলোচনা কৰে তাক আমি আদৰ্শনিষ্ঠ বিজ্ঞান বুলি ক'ব পাৰোঁ। ডেট মিনছ হোৱাট ইথিক্স। চ' ইথিক্স ইজ দ্য চায়েন্স অফ, এইটোক আমি কি বুলি ক'ম, আদৰ্শনিষ্ঠ বিজ্ঞান বুলি ক'ম। তাতে হ'ল আদৰ্শনিষ্ঠ বিজ্ঞানত মেক্সিমাম নীতি, আচৰণ, সৎ, তাৰপিছত চৰিত্ৰ, অভ্যাস, ৰীতি নীতি, আচাৰ ব্যৱহাৰ, এইবোৰ লৈহে আলোচনা কৰে। আচাৰো কি হ'ব লাগিব, আদৰ্শ যেতিয়া ভাল হ'ব, এইবোৰ লৈ আলোচনা কৰে। পৰম হিত বা পৰম শ্ৰেয়, মানে হাইয়েষ্ট গুড বুলি ক'ব পাৰোঁ আমি তাক, পৰম শ্ৰেয়, ডেট মিনছ হোৱাট হাইয়েষ্ট গুড বুলি ক'ব পাৰোঁ, মানে এইটোতকে ভাল আৰু একো নাই। ডেট ইজ দ্য মিনছ হোৱাট হাইয়েষ্ট গুড। চ' ভূতপত্তিগতভাৱে নৈতিকতা শব্দটো হ'ল গ্ৰীক শব্দ লুকাচাৰৰ সৈতে খাপ খায়, যাৰ অৰ্থ হৈছে কি চৰিত্ৰ, অভ্যাস, অলৰেডি আমি আলোচনা কৰিলোঁ, ৰীতি নীতি, আচৰণৰ উপায় হয়। চ' নৈতিকতাত কি হয়, নৈতিক দৰ্শন বুলিও কোৱা হয়, ফিলচফি অফ ইথিক্সো বুলি ক'ব পাৰোঁ আমি তাক। আৰু নৈতিক শব্দটো হ'ল মোৰেছ, লেটিন মোৰেছ শব্দৰ পৰা আহিছিলে, যি ৰীতি নীতি, চৰিত্ৰ, আচৰণ আদি সূচায়, এইবোৰ বুজায়। চ' এনেদৰে নৈতিকতাত মানুহৰ যি কাৰ্যৰ প্ৰণালীবদ্ধ অধ্যয়ন হিচাপে তেওঁলোকৰ নিৰ্জতা বা অন্যায়ৰ দৃষ্টিকোণৰ পৰা সংজ্ঞায়িত কৰিব পাৰোঁ। চ' চূড়ান্ত সুখ প্ৰাপ্ত কৰাৰ উপায় হিচাপে এইটো হৈছে কি মানুহৰ আচৰণৰ সেই অংশত কি ভাল বা বেয়া তাৰ প্ৰতিফলিত অধ্যয়ন, যাৰ বাবে মানুহৰ কিছু ব্যক্তিগত দায়িত্ব আছে। যেনেকা বুৎপত্তিগতভাৱে কি হয়, নৈতিকতা শব্দটো এটা লুকাচাৰৰ সৈতে খাপ খায়, যাৰ অৰ্থ হৈছে চৰিত্ৰ বা অভ্যাস, এইটোৰ লগত। চ' কিছুমান বস্তু হয় যি ভাল বা বেয়াৰ লগত ৰিলেটেড বা প্ৰতিফলন অধ্যয়ন হয়, যাৰ বাবে মানুহৰ কিছু ব্যক্তিগত দায়িত্ব আছে। চ' নীতিবিদ্যাত হৈছে এটা বিজ্ঞান, যিমান ই যুক্তিসংগত, ক্ৰমত সংগঠিত, যুক্তিযুক্ত সত্যৰ এক সংহতি বা শৰীৰ, আৰু ইয়াৰ নিৰ্দিষ্ট সামগ্ৰী আৰু আনুষ্ঠানিক বস্তু থাকে। চ' এইটো এটা যুক্তিসংগত বিজ্ঞান হয়, যিমান দূৰলৈকে ইয়াৰ নীতিবোৰ মানুহৰ কাৰণৰ ধাৰা মুক্ত ইচ্ছাৰ সৈতে সম্পৰ্কিত বস্তুবোৰৰ পৰা নিৰ্ভৰ কৰা হয়, আৰু ইয়াৰ উপৰিও ইয়াৰ অসৎ কাৰ্যই সেই কলাৰ সমাপ্তি ঘটায়, যাৰ দ্বাৰা মানুহে সঠিক কাৰণত কোনোবা আৰামেৰে জীয়াই থাকিব পাৰে। চ' ই মানুহৰ জীৱন নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা দিয়াৰ দৰে ই এক নিয়মীয়া নিয়ন্ত্ৰণকাৰী বিজ্ঞান, আৰু এজনৰ অস্তিত্বৰ বাবে সঠিক অভিমুখিতা প্ৰদান কৰে। চ' নৈতিকতাও তাত্ত্বিক বা ব্যৱহাৰিক, দুটাই তাত্ত্বিক হ'ব পাৰে আৰু ব্যৱহাৰিকো হ'ব পাৰে। কিছুমান জাষ্ট ফ'ল' কৰিবৰ কাৰণে, জাষ্ট শুনিবৰ কাৰণে হয়, আৰু জাষ্ট এটা দৈনন্দিন ব্যৱহাৰৰ কাৰণে হ'ব পাৰে। চ' এইটো তাত্ত্বিক যিমানেই মৌলিক নীতিবোৰ প্ৰদান কৰে, যাৰ আধাৰত নৈতিক বিচাৰবোৰ তৈয়াৰ কৰা হয়, ই লাভ কৰিব লগা সমাপ্তি হয়। আৰু ইয়াক প্ৰাপ্ত কৰাৰ যি উপায়ৰ বিষয়ে যিমান সম্পৰ্কিত, সিমানে কি হ'ব, ব্যৱহাৰিকতা হ'ব। চ' নৈতিকতাৰ এইটো বিজ্ঞান যি আদৰ্শনিষ্ঠই হওক, আৰু নৈতিক বিদ্যা আদৰ্শনিষ্ঠ, যি আদৰ্শৰ ওপৰতে গঠিত, নট লাইক যিবোৰ বিষয়নিষ্ঠ বিজ্ঞান, সেইবোৰৰ নিচিনা নহয়।
আমি এটা পজিটিভ সায়েন্স এণ্ড নৰ্মেটিভ সায়েন্স বুলি ক'ব পাৰোঁ আদৰ্শনিষ্ঠ বিজ্ঞান আৰু বিষয়নিষ্ঠ বিজ্ঞানক। চ' আদৰ্শনিষ্ঠ বিজ্ঞানটো হ'ল নীতিবিদ্যাটো মেইনলি হ'ল আদৰ্শনিষ্ঠ বিজ্ঞান, যি আদৰ্শৰ জৰিয়তে গোটেইটোক আমি তাক বিজ্ঞান বুলি অভিহিত, যিহেতু এইটো সত্যৰ লগত ৰিলেটেড হৈ আছে সেইটো কাৰণে তাক আমি বিজ্ঞান বুলি ক'ব পাৰোঁ। আৰু যাতে বিজ্ঞান হ'ল এটা চিষ্টেমেটিক ষ্টাডি, ছেইম তেনেকুৱা নীতি বিজ্ঞানো ইথিক্সতো কি আছে এটা চিষ্টেমেটিক ষ্টাডি হয়। চ' সেইটো কাৰণে তাক আমি আদৰ্শনিষ্ঠ বিজ্ঞান বুলি ক'ব পাৰোঁ। চ' এই যুক্তিসংগত বিজ্ঞান যিমান দূৰলৈকে ইয়াৰ নীতিবোৰ মানুহৰ কাৰণৰ দ্বাৰা মুক্ত হ'ব, মুক্ত ইচ্ছাৰ সৈতে সম্পৰ্কিত বস্তুবোৰৰ পৰা নিৰ্ভৰ কৰা হয়। চ' এইটোৰ লগতে যি যুক্তিসংগত বিজ্ঞান বুলি আদৰ্শবিলাক যুক্তিসংগত হ'বলৈ হয় আৰু মেইনলি নীতি ৰীতি আৰু চৰিত্ৰৰ সংগঠিত কৰাৰ এটা উপযুক্ত উপায়। এতিয়া ইথিক্স পঢ়া শুনা কৰিলে আমি কি ইথিক্সৰ জৰিয়তে আমি কি কি স্কোপ আছে বা কি কি পাওঁ, যেনেকা ইথিক্সৰ স্কোপ অফ ইথিক্স বুলি আমি ক'ব পাৰোঁ মেইনলি। চ' স্কোপ অফ ইথিক্সত মাজত কি কি আছে, নৈতিকতাই কি হ'ব, স্বেচ্ছামূলক কাৰ্যৰ সৈতে সম্পৰ্কিত। আমি মানুহৰ কাৰ্য আৰু মানুহৰ কাৰ্যৰ মাজত পাৰ্থক্য কৰিব পাৰোঁ, কিন্তু মানুহৰ কাৰ্য হৈছে সেইবোৰ কাৰ্য যিবোৰ মানুহে সচেতনভাৱে ইচ্ছাকৃতভাৱে আৰু সমাপ্তিৰ প্ৰতি লক্ষ্য ৰাখি কৰে। চ' মানুহৰ কাৰ্য ইচ্ছাকৃতভাৱে স্বেচ্ছাই আৰু সচেতনভাৱে আৰু ইচ্ছাকৃতভাৱে কৰা নহ'বও পাৰে, কিন্তু সেইবোৰ মানুহে কৰা একে, যেনে শুই থকা, খোজ কঢ়া ইত্যাদি। এইটোৱেই উদ্দেশ্য যিয়ে মানুহৰ কাৰ্য আৰু মানুহৰ কাৰ্যৰ মাজত পাৰ্থক্য সৃষ্টি। চ' নৈতিকতাত আমি কেৱল মানুহৰ কামৰ সৈতেহে মোকাবিলা কৰোঁ। এতিয়া যিকোনো কামেই হওক এজনে ইচ্ছাকৃতভাৱে স্বেচ্ছাই আৰু সচেতনভাৱে তেওঁ এইটো কৰিব পাৰিব। কিহৰ কাৰণে কৰিব পাৰিব, সমাজৰ ভালৰ কাৰণে, যাতে নৈতিকতাৰ জৰিয়তে কেৱল মানুহৰ সৈতে এটা মোকাবিলা কৰিব পাৰে। যেনেকা নৈতিকতা স্বেচ্ছামূলক এটা কাৰ্যৰ জৰিয়তে সমাজৰ এটা মানুহে সচেতনভাৱে বা ইচ্ছাকৃতভাৱে কামটো কৰিব পাৰে আৰু সমাজৰ যাতে উন্নতি হয় বা এটা সুস্থ পৰিৱেশ সৃষ্টি হয়, সেইটোৰ কাৰণেও এইটো কৰিব পাৰে। চ' নৈতিকতাই এইটো হয় এটা নিজৰ জৰিয়তে কোনোবাই এটা এইটো নীতি নিয়মবোৰ ফলত কোনোবাই কোনোবাক জোৰ কৰি কৰাব নোৱাৰিব, জোৰ জবৰদস্তিকে, কিন্তু ডাইৰেক্টলি কি হ'ব, এইটো ইচ্ছাকৃতভাৱে কৰা বস্তু। এতিয়া এজন ব্যক্তিয়ে তেওঁ এইটো ইচ্ছাকৃতভাৱে নীতিবোৰ ফ'ল' কৰিব পাৰিব আৰু ইচ্ছাকৃতভাৱে তেওঁক এইটো নীতি ফ'ল' কৰাব, জোৰ জবৰদস্তিকে কৰাব নোৱাৰিব। এজন ব্যক্তিকে আমি জোৰ জবৰদস্তিকে খোজ কঢ়াব নোৱাৰোঁ, আৰু এজন ব্যক্তিকে যেনেকা আমি খোজ কঢ়া, শুই থকা, জোৰ জবৰদস্তিকে শুই থকাই দিব নোৱাৰোঁ। চ' এইটো বস্তুৰ নিচিনাই হ'ল কি, নৈতিকতাটো আমি কেৱল মানুহৰ কামৰ সৈতেহে মোকাবিলা কৰিব পাৰোঁ, যে আমি এনেকা নৈতিকতাটো ফ'ল' কৰিব লাগে সমাজৰ ভালৰ কাৰণে বা সমাজত এটা শান্তিৰ কাৰণে। নৈতিকতাই স্বেচ্ছামূলক কাৰ্যৰ সৈতে এইটো সম্পৰ্কিত হয়। চ' এইখিনিৰ জৰিয়তে আমি কি বুজি পালোঁ, যে এইটো এটা ইচ্ছাকৃতভাৱে হয় আৰু এইটোৰ সমাপ্তিৰ প্ৰতিও আমি নিজে লক্ষ্য ৰাখিব লাগিব, যাতে আমি এইটো নিজে লক্ষ্য কৰিব পাৰোঁ। চ' যিহেতু নীতিবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান, ইয়াৰ আদৰ্শই হৈছে কি পৰম কল্যাণ বা পৰম শ্ৰেয়, আৰু নীতিবিদ্যাই পৰম শ্ৰেয়ক আদৰ্শৰ মাপকাঠি হিচাপে লৈ মানুহৰ আচৰণ বা ঐচ্ছিক ক্ৰিয়াৰ নৈতিক মূল্য নিৰ্ধাৰণ কৰে। চ' নীতিবিদ্যাই মানুহৰ আচৰণৰ যি বিকাশৰ এইটো আলোচনা কৰোঁতে বস্তুনিষ্ঠ বিজ্ঞানৰ দৰে সেইবোৰৰ সৰু উৎপত্তি বিকাশ আলোচনা নকৰে, কিন্তু পৰম শ্ৰেয়ক লাভ কৰিবলৈ সেই আচৰণ যে কেনে হোৱা উচিত সেইটোৱে তেওঁলোকে আলোচনা কৰে। চ' দৰ্শনৰ যিটো শাখাই মানুহৰ আচৰণ বা আচাৰ ব্যৱহাৰ, স্বভাৱ চৰিত্ৰ আদিৰ নৈতিক বিচাৰ কৰে, তাকেই কি বোলে নীতিবিজ্ঞান বুলি কোৱা হয়। দৰ্শনৰ যিটো শাখাই মানুহৰ আচৰণ, আচাৰ ব্যৱহাৰ এইবোৰ বস্তু ভাল কৰে, সেইটো শাখাক কি বুলি কোৱা হয়, নীতিবিজ্ঞান বুলি কোৱা হয়। চ' এইখিনি আছিলে স্কোপ অফ ইথিক্স। তাৰপিছত আমি হিষ্ট্ৰী অফ ইথিক্স। এতিয়া হিষ্ট্ৰী অফ ইথিক্সটো কেনেকা আহিলে, নীতিবিজ্ঞানটো আহিলে কেনেকা। ফাৰ্ষ্ট এইটো নীতিবিজ্ঞানটো ক'ৰ পৰা আহিলে, যেনেকা গোটেই বিজ্ঞানবোৰৰ এটা কি হয় হিষ্ট্ৰী আছে, ছেম তেনেকা ইথিক্সৰো কি হয় এটা হিষ্ট্ৰী আছে। এইটো কেনেকা সৃষ্টি পালে বা এই নীতিবোৰ ক'ৰ পৰা আহিলে বা
কেনেকা মানুহে এইটো ফলো কৰা ষ্টাৰ্ট কৰিলে। প্ৰথম নৈতিক আদেশবোৰ নিশ্চিতভাৱে আমি পিতৃ মাতৃ আৰু জ্যেষ্ঠসকলৰ মুখেৰে প্ৰেৰণ কৰিছিল। ফাৰ্ষ্টতে আমি সৰুতেই কাৰ পৰা নৈতিকতা বা নীতি আদেশবোৰ শুনি থাকোঁ মেইনলি। ঘৰতে যিবোৰ জ্যেষ্ঠসকল আৰু পিতৃ মাতৃৰ পৰাই আমি এইবোৰ শুনি থাকোঁ। কিন্তু সমাজে লিখিত শব্দটো ব্যৱহাৰ কৰিবলৈ শিকাৰ লগে লগে তেওঁলোকে তেওঁলোকৰ নৈতিক বিশ্বাসবোৰ নিৰ্ধাৰণ কৰিবলৈ আৰম্ভ কৰিছিলে। যেতিয়া সমাজে এইখিনি একচেপ্ট কৰি ল'লে তেতিয়া কি হ'ল, এতিয়া লিখিতভাৱেও এইখিনি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। এই ৰেকৰ্ডবোৰে হ'ল কি নৈতিকতাৰ উৎপত্তিৰ প্ৰথম ঐতিহাসিক প্ৰমাণ গঠন কৰে, যিবোৰে এটা ঐতিহাসিক প্ৰমাণ গঠন কৰিছিলে। আৰু মানুহৰ আচৰণ অধ্যয়নৰ ক্ষেত্ৰতো আমি প্ৰকৃতহে নৈতিকতাৰ ইতিহাস অনুসৰণ কৰিব নোৱাৰো। অৱশ্যে এইটো মানুহৰ যদি আচৰণৰ এক প্ৰণালীবদ্ধ অধ্যয়ন হিচাপে আমি উল্লেখ কৰিব পাৰো যে নৈতিকতা কেনেদৰে এক অনুশাসন হিচাপে বিকশিত হৈছিলে। এইটো নহয় যে আমাৰ প্ৰথমে নৈতিক ধাৰণাবোৰৰ এক পোনপটীয়া ইতিহাস আছে আৰু তাৰ পিছত দাৰ্শনিক মন্তব্যৰ এক পৃথক আৰু গৌণ ইতিহাস আছে। নৈতিক দৰ্শনৰ ইতিহাস লিখিবলৈ, নিৰ্ধাৰণ কৰিবলৈ অতীতৰ পৰা এক সাৱধান বাছনি অন্তৰ্ভুক্ত থাকে, যিটো নৈতিক দৰ্শনৰ শিৰোনামৰ অধীনত পৰে। যিহেতু আমি ইয়াত এটা ধাৰণা কৰোঁ, জাষ্ট এইটোক আমি ধাৰণা কৰোঁ, আৰু সমাজে লিখিতভাৱে এইটো ব্যৱহাৰ কৰিবলৈ শিকাৰ লগে লগে এইটো কি কৰিছিলে, সকলোৱে এইটো নৈতিকতাৰ এটা ঐতিহাসিক প্ৰমাণো বুলি গ্ৰহণ কৰিছিলে। মানুহৰ আচাৰবোৰ মেইনলি অধ্যয়নৰ ক্ষেত্ৰত আমি প্ৰকৃতহে নৈতিকতাৰে ইতিহাস অনুসৰণ কৰিব নোৱাৰো। অৱশ্যে মানুহৰ এইটো আচৰণৰ এক প্ৰণালীবদ্ধ অধ্যায়। এইটো নৈতিক যি জীৱনবোৰ কিন্তু পৰম শ্ৰেয়ক লাভ কৰিবলৈ সেই আচৰণ কেনে হোৱা উচিত বা সেইটোৱে নীতিবিদ্যাৰ মূল বিষয়বস্তু হয়। নীতিবিদ্যাই আচৰণ উচিত অনুচিত মাপকাঠি নিৰ্ণয়ৰ ওপৰতে গুৰুত্ব দিয়ে, আৰু ই নৈতিক ৰীতি নিয়মৰ মাজেদি জীৱন যাপন দিয়ে, আৰু নৈতিক যি নীতি নিয়মৰ মাজেদি জীৱন যাপন কৰি ইয়াৰ নিৰ্দিষ্ট লক্ষ্য বা আদৰ্শত উপনীত হ'বলৈ মানুহৰ মনত অনুপ্ৰেৰণা জন্মায়। এতেকে নীতিবিদ্যাৰ স্বৰূপ হৈছে কি আচৰণৰ আদৰ্শনিষ্ঠ বিজ্ঞান। এইটোৱে হ'ল কি আচৰণৰ এটা আদৰ্শনিষ্ঠ বিজ্ঞান। পাশ্চাত্য ৱেষ্টাৰ্ণ ফিলচফিত আকৌ সক্ৰেটিছৰ আৱিৰ্ভাৱৰ সৈতে বিচাৰি উলিয়াব পাৰি। এইটো আমি যেতিয়া ৱেষ্টাৰ্ণ ফিলচফিত সক্ৰেটিছৰ সময়তে এইবোৰ বস্তু পঞ্চম শতিকাতো তেনেকা কিছুমান বস্তু নৈতিকতাৰ লগত ওলাইছিলে, যিবিলাক গ্ৰীকসকলৰ মাজত এজন দাৰ্শনিক হিচাপে তেওঁৰ লক্ষ্য আছিল যে তেওঁৰ সহকৰ্মীসকলক তেওঁলোকৰ যি বিশ্বাস আৰু আচৰণৰ যি যুক্তিসংগত সমালোচনাৰ প্ৰয়োজনীয়তাৰ প্ৰতি জাগ্ৰত কৰা, আৰু সেই সময়ত দাৰ্শনিকসকলে প্ৰতিষ্ঠিত আচৰণৰ কাৰণ বিচাৰিবলৈ আৰম্ভ কৰিছিলে। সক্ৰেটিছে নৈতিক বিচাৰৰ বাবে যুক্তিসংগত ভিত্তিধাৰী কৰি আৰু অনুসৰণ, সমস্যা, মূল্যবোধ আৰু তথ্যৰ মাজত যৌক্তিক সম্পৰ্কৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিছিলে, আৰু ইয়াৰ দ্বাৰা নৈতিক দৰ্শনৰ সৃষ্টি কৰিছিলে। প্লেটৰ ৰূপৰ তত্ত্বক নৈতিক বাস্তৱবাদ ৰক্ষা কৰা আৰু নৈতিক সত্যৰ বাবে এক বস্তুনিষ্ঠ ভিত্তি আগবঢ়োৱাৰ প্ৰথম প্ৰয়াস হিচাপে দেখা যাব পাৰে, যিটো ৱেষ্টাৰ্ণ ফিলচফিত দাৰ্শনিকসকলে এটা আচৰণৰ মাজত সিহঁতে বিচাৰিবলৈ আৰম্ভ কৰিছিলে। আৰু সক্ৰেটিছৰ এই নৈতিক বিচাৰৰ বাবে কি হৈছিলে, ইয়াতে কিছুমান ভিত্তি সিহঁতে দাবী কৰিছিলে, আৰু অনুসৰণৰ কিছুমান ষ্টেপছ যিবোৰ আমি আজি ফলো কৰোঁ, এইবোৰৰো তত্ত্বৰ মাজৰ যি যৌক্তিক সম্পৰ্কৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিছিলে। ইয়াৰ দ্বাৰা নৈতিক দৰ্শনৰ সৃষ্টি কৰিছিলে। প্লেটৰ ৰূপৰ তত্ত্বক নৈতিক বাস্তৱবাদ ৰক্ষা কৰা হয় আৰু নৈতিক সত্যৰ বাবে এক বস্তুনিষ্ঠ ভিত্তি আগবঢ়োৱাৰ যি প্ৰথম প্ৰয়াস হিচাপে দেখা যাব পাৰে।
চ' এইখিনি আছিলে ৱেষ্টাৰ্ণৰ মতে এইবিলাক তেওঁলোকৰ চক্ৰেটিছে হওক আৰু এৰিষ্টটলে যি হওক তেওঁলোকৰ কি কৰিছিলে এইবিলাক আচৰণৰ কাৰণে তেওঁলোকে কিছুমান দাৰ্শনিক প্ৰতিষ্ঠিত আচৰণ সিহঁতে বিচাৰিছিলে আৰু তেওঁলোকে ছাকচেছো হৈছিলে যিবোৰ আজি আমি এতিয়া চাবলৈ কৰিবলৈ বা জানিবলৈ পাৰিছোঁ। চ' মধ্যযুগৰ সমাপ্তি আৰু ঔদ্যোগিক যি প্ৰাইভেটালাইজেশ্যন যেতিয়া হ'ল গণতন্ত্ৰৰ আধুনিক যুগৰ যি উত্থানক চিহ্নিত কৰা সামাজিক আৰু ৰাজনৈতিক যি পৰিৱৰ্তনবোৰৰ নৈতিক ক্ষেত্ৰত চিন্তাৰ এক নতুন ঢৌৰ জন্ম দিছিল। চ' বাণিজ্য আৰু ঔদ্যোগিক বিকাশ পৃথিৱীৰ নতুন অঞ্চলৰ আৱিষ্কাৰ প্লাছ সংস্কাৰ আৰু কোপাৰ্নিকাছ আৰু বিজ্ঞানত যি গেলিলিঅ যি বিপ্লৱ আছিলে আৰু শক্তিশালী ধৰ্ম নিৰপেক্ষ চৰকাৰৰ উত্থানে ব্যক্তিগত আচৰণ আৰু সামাজিক সংগঠনৰ নতুন ৰীতিৰ দাবীও কৰিছিলে। চ' নৈতিক চিন্তাধাৰাৰ বৃহৎ পৰিৱৰ্তনত অৱদান আগবঢ়োৱা কিছুমান আধুনিক দাৰ্শনিক আছিলে ফ্ৰান্সিছ বেকন, চ' ৰেন ডেছকাৰ্টেছ আৰু টমাছ হবছ, তাৰপিছত গডফ্ৰাইড উইলিয়ামছ, লাইবনিজ, বেনেডিক্ট ডি স্পেনোজা, জন লক, ডেভিড হিউম, তেওঁলোকে কি আছিলে চব গোটেই তেওঁলোকে এই আধুনিক দাৰ্শনিকসকল মডাৰ্ণ ফিলচফাৰ আছিলে তেওঁলোকে। চ' ইমানুৱেল কাণ্ট, জন ষ্টুৱাৰ্ট মিল, তাৰপিছত ফ্ৰিডৰিক নিংছে এইবোৰ চব আছিলে কি মডাৰ্ণ ফিলচফাৰ। চ' তেওঁলোকে যি প্ৰাচীন ফিলচফি আছিলে এইটোতকৈ অলপ অলপ চেঞ্জ কৰি অলপ তেওঁলোকে নিজৰ এটা স্পেচ বনাই লৈছিলে তেওঁলোকে। চ' এইটো হ'ল নীতিবিদ্যাৰ স্বৰূপ বা নীতিবিদ্যাৰ স্বৰূপ আছিলে। চ' ইমেনুৱেল কাণ্টেও তেওঁলোকে জন ষ্টুৱাৰ্ট মিল, ফ্ৰিডৰিক নিংছ গোটেই তেওঁলোকে কি কৰিছিলে এইবোৰ বস্তু তেওঁলোকে এটা বেলেগ বেলেগ কৰি লৈছিলে। চ' নীতিবিদ্যা মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান আৰু গতিকে এই আদৰ্শন প্ৰসংগলৈ অহা সকলোৱে বিষয়ে নীতিশাস্ত্ৰৰ পৰিসৰ ভিতৰত পৰে। চ' স্কৌপৰ মাজতে পৰিছে মানুহৰ কি কৰে আচৰণৰ নৈতিক বিচাৰ কৰাই নীতিবিদ্যাৰ স্বৰূপ। আৰু চৰিত্ৰৰ যি বাহ্য প্ৰকাশে হৈছে কি আচৰণ, গতিকে নীতিবিদ্যাই মানুহৰ চৰিত্ৰৰ স্বৰূপ, উপাদান আৰু লক্ষণ সম্পৰ্কে আলোচনা আৰু অনুসন্ধান কৰে। চ' চৰিত্ৰৰ বিষয়ে জানিবলৈ হ'লে নীতিবিদ্যাই মনোবৈজ্ঞানিকৰ দৃষ্টিভংগীৰে সংকল্প আৰু কামৰ উৎস, অভিপ্ৰেৰণা, অভিপ্ৰায়, ঐচ্ছিক আৰু অনৈচ্ছিক কৰ্ম আদি এইবোৰৰ ওপৰতো নৈতিক ক্ৰিয়াৰ যি বিষয়বস্তু এইবিলাকৰ অন্তৰ্ভুক্ত হৈছে। এতিয়া মেথডছ অফ ইথিক্সৰ মাজত কি মেথডছ আছে যিবোৰ আমি দাৰ্শনিক অনুশাসন হিচাপে দৰ্শনত ব্যৱহৃত পদ্ধতিবোৰ ক'ব পাৰোঁ। চ' নৈতিকতাই কি হয় এক দাৰ্শনিক অনুশাসন হিচাপে দৰ্শনত ব্যৱহৃত পদ্ধতিবোৰ ব্যৱহাৰ কৰে। এনেদৰে নৈতিকতাত আবেদন পদ্ধতি আৰু কৰ্তন পদ্ধতি দুয়োটা ব্যৱহাৰ কৰা হয়। কৰ্তন হৈছে কি বিশুদ্ধ যুক্তিক জৰিয়তে অভিজ্ঞতাৰ পৰা স্বতন্ত্ৰভাৱে জ্ঞান আহৰণ কৰাৰ এক প্ৰক্ৰিয়া, আৰু ডিডাক্টিভ যুক্তি এটা আৱৰ্ষণ বা সাৰ্বজনীন বা সাধাৰণ সত্যৰ সৈতে আৰম্ভ হয় আৰু ইয়াৰ এটা নিৰ্দিষ্ট উদাহৰণৰ জ্ঞানলৈ যায়। চ' কৰ্তনমূলক যুক্তিৰ প্ৰণালী হ'ল কি ৰূপ হৈছে পাঠ্যক্ৰম য'ত দুটা স্বীকৃত চৌহদৰ পৰা এটা প্ৰয়োজন আৰু সিদ্ধান্ত আহৰণ কৰা হয়। চ' উদাহৰণস্বৰূপে সকলো পুৰুষ নখৰ আৰু এজন পুৰুষ আৰু সেয়েহে এই নম্বৰ। চ' মেথডছ অফ ইথিক্সত যদি যাওঁ আমি তাতে ইণ্ডাকশ্যন আৰু ডিডাকশ্যন, আগমন আৰু নিগমন বুলি আমি ক'ব পাৰোঁ। যেনেকা এটা হ'ল কি আগমন পদ্ধতি আৰু এটা হ'ল নিগমন। আগমন পদ্ধতিত কি হ'ব আমি নৈতিকতাৰ জৰিয়তে মেম্বাৰ বঢ়াব পাৰিম। আৰু আগমনৰ চাপ'জ যে
সকলো আগমনত কি হ'ব, এটা সুস্থ জ্ঞানৰ জৰিয়তে আমি তাতে ইনক্লুড কৰিব পাৰোঁ, আৰু বহুত জ্ঞান যিবোৰ আমি আৰু জৰিয়তে বা অভিজ্ঞতাৰ জৰিয়তে স্বতন্ত্ৰভাৱে জ্ঞান আহৰণ কৰাৰ এটা প্ৰক্ৰিয়া। ইয়াতে আকৌ অন্তৰ্ভুক্ত হৈছে অভিজ্ঞতাৰ জৰিয়তে জ্ঞানত উপনীত হোৱাৰ এক প্ৰক্ৰিয়া, আৰু অন্তৰ্ভুক্তি নিৰ্দিষ্টৰ সৈতে আৰম্ভ হয় আৰু সাৰ্বজনীনলৈ যায়। এক সাধাৰণীকৰণ যি একে শ্ৰেণী বা শ্ৰেণীৰ আন উদাহৰণৰ বাবে দায়ী। উদাহৰণস্বৰূপে, যদি কেইবাটাও ৰেবেন দেখা গৈছে যিবোৰ কলা, তাৰপিছত আৰু যদি কোনো ৰেবেনৰ সন্মুখীন যোৱা নাই, যি ঘূৰি অহা নাই, তেন্তে পৰৱৰ্তী পৰ্যবেক্ষণ কৰা ৰেবেন কলা হ'ব বুলি সকলো ৰেবেন কলা বুলি সাধাৰণ সিদ্ধান্তলৈ অহা অনুমানবোৰৰ আৱেগিক অৱদান। নৈতিকতাত আবেদন পদ্ধতি বিশেষকৈ সৰ্বজনীনৰ বাবে সাধাৰণভাৱে কৰ্তনকাৰী, নিৰ্দিষ্টভাৱে সাৰ্বজনীন হয়, আৰু বিশেষকৈ সাৰ্বজনীনৰ বাবে সাধাৰণতে কৰ্তনকাৰী। নিৰ্দিষ্টভাৱে সাৰ্বজনীনতকৈ পছন্দ কৰা হয়। এইটো মেইনলি যিটো আমি জ্ঞান লাভ কৰিম, এইটো হ'ল কি অভিজ্ঞতাৰ জৰিয়তে, আৰু আগমন পদ্ধতিটো হ'ল কি মেইনলি অভিজ্ঞতাৰ জৰিয়তে। সাপোজ আমি এটা এক্সাম্পল ললো, ৰাম ইজ মৰ্টেল, শ্যাম ইজ মৰ্টেল, যদু ইজ মৰ্টেল, দেয়াৰফৰ অল ইজ মৰ্টেল। এতিয়া আমি অনলি তিনিটা ইনষ্টেন্স, সাপোজ ৰাম ইজ মৰ্টেল, then second instance Sam is mortal, third instance therefore all men are mortal. এই যে সাপোজ আমি তিনিজনৰ পৰা হঠাৎ এটা জাম্প দিলো, যি আগমনাত্মক জাপ বুলি কয়। এইটো আমি এটা জাপ দিয়াৰ লগে লগে এইটো কি হ'ব, ইয়াতে জাপ দি পেলাই এতিয়া লগে লগে ইয়াতে কি হ'ব, তাতে অন্তৰ্ভুক্তি হৈ যাব। নৈতিকতাত যি আবেদন পদ্ধতি বিশেষকৈ সাৰ্বজনীনৰ বাবে আৰু নিৰ্দিষ্টভাৱে সাৰ্বজনতকৈ সাধাৰণ কৰ্তনকাৰী হ'ল কি নিৰ্দিষ্টভাৱে সাৰ্বজনীনতকৈ পছন্দ কৰা হয়। এতিয়া তাৰপিছত নিৰ্দিষ্টভাৱে সাৰ্বজনীন, সাপোজ all men are mortal, that means what? The people, those who are যিবিলাক মানুহ বুলি ইন্ট্ৰডিউচ হৈ আছে, যেন গোটেইখিনি কি হয়, সকলো মানুহ হয় মৰণশীল, চব আহি পেলাই এইটো সোমাব যে অল মেন আৰ মৰ্টেল। সাধাৰণতে এইটো হ'ল কি নৈতিকতাত আবেদন পদ্ধতি। এতিয়া আমি ইয়াৰ পৰা যদি আকৌ অল মেন আৰ মৰ্টেলৰ পৰা therefore all men are mortal, therefore Ram is a man, therefore Ram is a mortal, then আকৌ অলৰ পৰা আমি নিৰ্দিষ্টৰ পৰা সাৰ্বজনীনৰ পৰা কলৈ গৈ আছো, নিৰ্দিষ্ট। that means what? নৈতিকতাৰ যি আগমন পদ্ধতি, এইটো হ'ল বিশেষকৈ সাৰ্বজনীনৰ বাবে, আৰু সাধাৰণতে কৰ্তনকাৰী হ'ল কি নিৰ্দিষ্টৰ বাবে সাৰ্বজনীনতকৈ। আগমন আৰু নিগমনৰ মাজত এই দুটা পাৰ্থক্য, এইটো এপ্ৰ'চ হ'ল, দুটাৰ মাজত হ'ল দুটা এপ্ৰ'চ, এটা হ'ল আগমন ইণ্ডাকশ্যন এণ্ড এটা হ'ল ডিডাকশ্যন। both are present in the system, induction and deduction. What are the different approaches to the study of ethics? That means what? নৈতিকতাৰ অধ্যয়নৰ বাবে মূলত চাৰিটা পৃথক পদ্ধতি আছে। টম এল বিউচেম, তেওঁ এজন নামকৰা কিতাপখন আছিলে, তেওঁৰ দাৰ্শনিক নামকৰা কিতাপখনে যি নৈতিকভাৱে কি শুদ্ধ বা ভুল সেই বিষয়ে সিদ্ধান্ত লোৱাৰ বাবে চিন্তা নকৰাকে অনিয়মীয়া পদ্ধতিবোৰে নৈতিকতা পৰীক্ষা কৰে। তেওঁলোকে নৈতিক বিষয়বোৰ বিষয়ে কোনো নৈতিক স্থিতি গ্ৰহণ নকৰে। ইয়াৰ পৰিৱৰ্তে নিয়মীয়া পদ্ধতিবোৰ নৈতিকভাৱে কি শুদ্ধ বা ভুল সেই বিষয়ে আলোচনা লয়। তেওঁলোকৰ নৈতিকতা
নৈতিকতাৰ যি দুটা অনিয়মীয়া দৃষ্টিভংগীৰ ভিতৰতে বৰ্ণনামূলক নৈতিকতাই কিছুমান সমাজ আৰু সংস্কৃতিৰ নৈতিক আৰু নৈতিক আচৰণ আৰু বিশ্বাস বৰ্ণনা কৰিব সেই চেষ্টা কৰে আৰু কেতিয়াবা ভিক্ষা কৰিবলৈ চেষ্টা কৰে। সমাজ সেৱা সমাজ বিজ্ঞানী, নৃতত্ত্ববিদ আৰু বুৰঞ্জীবিদসকলে প্ৰায়ে তেওঁলোকৰ অধ্যয়ন আৰু গৱেষণাত এনে কৰে। বিকজ তেতিয়াহে তেওঁলোকে একচুৱেল বুৰঞ্জীবিলাকৰ যি একচুৱেল হিষ্ট্ৰী এইখিনি গোটেই ওলাই যাব আৰু তেওঁ এইখিনি ইনক্লুড কৰিব পাৰিব। এতিয়া ডিভিজন অফ ইথিক্সৰ মাজত কি কি ডিভিজন আছে, এনি হোৱাট আৰ দ্য ডিভিজনছ অফ ইথিক্স? ইথিক্সৰ মাজত কি কি ডিভিজন আছে মেইনলি? নীতিশাস্ত্ৰৰ সততে ব্যৱহাৰ কৰা শব্দটোৰ হৈছে যি সমাজৰ এটা সংক্ষেপে ক'বলৈ গ'লে নীতিশাস্ত্ৰৰ ক্ষেত্ৰ বা পৰিধি অতি ব্যাপক হয়। কিন্তু একচুৱেলি যদি আমি এইটো বহলীয়াকে ক'বলৈ যাওঁ তেনেহ'লে নৈতিকতাৰ যি সমগ্ৰ অধ্যয়নটো সাধাৰণ নৈতিকতাৰ নৈতিক কাৰ্যকলাপৰ প্ৰকৃতি, নৈতিকভাৱৰ সিদ্ধান্ত আৰু নেতিবাচক নৈতিকতা ভেটি আৰু নৈতিকতাৰ সমাপ্তি পদ্ধতি আৰু বিশেষ নৈতিকতা হ'ল মানৱ কাৰ্যকলাপৰ ভিতৰত বিভিন্ন কাৰ্য আৰু সাধাৰণ নৈতিকতাৰ নীতি প্ৰযোজ্যত বিভক্ত কৰিব পাৰোঁ। ডিভিজন ঐচ্ছিক ক্ৰিয়া তাতে কিছুমান সংক্ষেপে ক'বলৈ গ'লে নীতিশাস্ত্ৰৰ ক্ষেত্ৰ বা পৰিধি অতি ব্যাপক, মানুহৰ ব্যক্তিত্বৰ পূৰ্ণতা এবং কাৰ্য যথাৰ্থ ৰূপ আচৰণ আৰু আত্মস্বাতন্ত্ৰ্য, ধৰ্ম, ঈশ্বৰ, তাৰপিছত পাপ পুণ্য সমাজ ব্যৱস্থা আদি সকলো নিৰপেক্ষতাৰ লগত নীতিবিদ্যাৰ সম্পৰ্ক হৈ আছে। নৈতিক ইয়াতে আৰু মৰেল আৰু নন মৰেল একচন বুলি আমি পাম যি নৈতিকতাৰ মাজত আছে। নৈতিক গুণ অনুসৰি মানুহৰ চৰিত্ৰ আৰু অচৰিত্ৰ গঠন কৰিব পৰা যায়। এটা হ'ল কি নন মৰেল এণ্ড এটা হ'ল নন মৰেল। এটা হ'ল মৰেল এণ্ড এটা হ'ল নন মৰেল। যে নন মৰেল বিলাক যিবিলাক আমি পাইছোঁ যেনেকা যিবোৰ আচাৰ আচৰণ ভাল নহয়, ৰীতি নীতি ভাল নহয়, বাট মৰেল আৰু দোজ আচাৰ আচৰণ ৰীতি নীতি এইবোৰ ভাল হয়। Moral action means those actions in which নৈতিকতাৰ কৰ্ম হয়। অনৈতিক কৰ্ম নন-মৰেল একচন হ'ল কি নীতিবিদ্যাৰ পৰিসৰ ব্যাপক। আচ্ছা, এতিয়া আমি চাওঁ ঐচ্ছিক ক্ৰিয়া যে আলোচনা কৰিছিলোঁ, ঐচ্ছিক ক্ৰিয়াৰ মাজত কি আছিলে? ঐচ্ছিক ক্ৰিয়া হ'ল কি এইটো আমি যেতিয়া ভাগ কৰিব যাওঁ নৈতিক আৰু অনৈতিক কৰ্ম, তেতিয়া এইটো ঐচ্ছিক ক্ৰিয়াটো ওলাই যাব। ঐচ্ছিক ক্ৰিয়াৰ এতিয়া ভলান্টাৰী একচন আৰু অভ্যাসজনিত ক্ৰিয়াই হ'ল কি হেবিচুৱেল একচন। নৈতিক ক্ৰিয়া বা ক্ৰিয়াই হ'ল হেবিচুৱেল একচন। যিবোৰ ক্ৰিয়াকৰ্তাই সজাগ হৈ বুদ্ধিবৃত্তি প্ৰয়োগৰ কোনো উদ্দেশ্য সম্পাদন অভ্যাসজনিত ক্ৰিয়া নৈতিক ক্ৰিয়া। বুদ্ধিবৃত্তি প্ৰয়োগৰ দ্বাৰা কোনো উদ্দেশ্য সম্পাদন হয়, যি উদ্দেশ্য সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাৱে যি তেনেবোৰ ক্ৰিয়াক ঐচ্ছিক কৰ্ম বোলে। আনহাতে অভ্যাস ক্ৰিয়াৰ কৰ্ম বোলে। আনহাতে অভ্যাস হৈছে কি এটা ক্ৰিয়াৰ কোনোবা ইচ্ছাকৃতভাৱে কৰে তেনেহলে ক্ৰিয়াক ৰাখিবলৈ পায়। আনহাতে অভ্যাস ঐচ্ছিক ক্ৰিয়াৰে পুনৰাবৃত্তিৰে পৰিণতি। যেতিয়া কোনো এটা ক্ৰিয়া ইচ্ছাকৃতভাৱে অনুশীলন কৰা হয় তেতিয়া সি অভ্যাসত পৰিণত হয়। আৰু ঐচ্ছিক ক্ৰিয়া আৰু অভ্যাসজনিত ক্ৰিয়াৰ যিহেতু এইটো কি হয় ঐচ্ছিক ক্ৰিয়া আৰু অভ্যাসজনিত ক্ৰিয়া নৈতিক ক্ৰিয়া, গতিকে এই দুয়ো প্ৰকাৰ ক্ৰিয়াই নৈতিক বিষয়ৰ বিষয়বস্তু। যেতিয়া আমি নৈতিক তত্ত্ববোৰ বিবেচনা কৰোঁ, দাৰ্শনিকসকলে আজি সেইবোৰকহে সাধাৰণতে তত্ত্ব আলোচনা
তত্ত্ববোৰ বিবেচনা কৰোঁ আৰু দাৰ্শনিকসকলে আজি সেইবোৰক সাধাৰণতে তিনিটা সাধাৰণ বিষয়ৰ ক্ষেত্ৰত বিভক্ত কৰে। চ' মেটাএক্সিক এণ্ড নিয়মীয়া নৈতিকতা আৰু প্ৰয়োগ কৰা যি নৈতিকতা। চ' মেটা এথিক্সে নৈতিক ধাৰণাবোৰৰ যি উৎপত্তি আৰু অৰ্থ অনুসন্ধান কৰে। ই অধ্যয়ন কৰে যে আমাৰ নৈতিক নীতিবোৰৰ ক'ৰ পৰা আহিছে আৰু সেইবোৰতে কি বুজায়। চ' এইটো এটা ক'বলৈ গ'লে বহুত ভাষ্ট কুৱেশ্যন, যি বহুত লেংদি টাইম লৈ এইটো আমি তাৰ উদ্দেশ্যখিনি আলোচনা কৰিব পাৰিম। চ' ইয়াতে নৰ্মেটিভ নৈতিকতা যি নৈতিক মানদণ্ড উপনীত হ'বলৈ চেষ্টা কৰে, ইয়ে ভুল আৰু আচৰণ নিয়ন্ত্ৰণ কৰে। এইটো এটা অধিক ব্যৱহাৰিক কাম। ই হৈছে কি সঠিক আচৰণৰ এক আদৰ্শ লিটাৰ্ছ আৰু আদৰ্শ লিটমাছ পৰীক্ষাৰ সন্ধান যেনেকা প্ৰয়োগ কৰা নৈতিকতাত নিৰ্দিষ্ট বিতৰ্কিত বিষয়বোৰৰ পৰীক্ষা কৰা অৰ্থভুক্ত থাকে, যেনে গৰ্ভপাত, শিশু হত্যা, শিশু হত্যা, পশুৰ অধিকাৰ, পাৰিপাৰ্শ্বিক উদ্বেগ, সমকামিতা ইত্যাদি যিবোৰ হয়। এতিয়া ইয়াৰ মাজতো কিছুমান বস্তু আছে যি ঐচ্ছিক ক্ৰিয়া আৰু অনৈতিক ক্ৰিয়া। যেনেকা ঐচ্ছিক ক্ৰিয়াৰ মাজত আকৌ মৰেল এণ্ড নন মৰেল একশ্যন আছে। দেন এতিয়া সমকামিতাৰ যিবোৰ বস্তু, এইবোৰৰ বস্তুটো হ'ল কি এটা অধিক ব্যৱহাৰিক কাম। ই হৈছে কি সঠিক আচৰণৰ এক আদৰ্শ লিটমাছ পৰীক্ষাৰ সন্ধান। চ' ই হৈছে প্ৰয়োগ আচৰণলৈ এক আদৰ্শ লিটমাছ, যিয়ে শুদ্ধ আৰু ভুল আচৰণ নিয়ন্ত্ৰণ কৰে। চ' ই হ'ল কি এইটোকে এটা অধিক ব্যৱহাৰিক কাম। ই হৈছে সঠিক আচৰণৰ এক আদৰ্শ লিটমাছ আৰু পৰীক্ষাৰ সন্ধান। প্ৰয়োগ কৰা নৈতিকতাত নিৰ্দিষ্ট বিতৰ্কিত বিষয়বোৰৰ পৰীক্ষা আৰু অন্তৰ্ভুক্ত থাকে, যেনে গৰ্ভপাত, শিশু হত্যা, পশুৰ অধিকাৰ, পাৰিপাৰ্শ্বিক উদ্বেগ আৰু সমকামিতা ইত্যাদি। তাৰপিছত এতিয়া আমি সংক্ষেপে ক'বলৈ গ'লে আমি নীতিশাস্ত্ৰৰ ক্ষেত্ৰ বা পৰিধি অতি ব্যাপক হয়, যি মানুহৰ ব্যক্তিৰ পূৰ্ণতা, যথাৰ্থ ৰূপ, আচৰণ আৰু ব্যক্তিত্বৰ যি পূৰ্ণতা, যথাৰ্থ বা এই তাৰপিছত ধৰ্ম, ঈশ্বৰ, পাপ, পুণ্য, সমাজ ব্যৱস্থা আদি এইবোৰ বস্তু গোটেই কি হয় নীতিবিদ্যাৰ লগত পৰোক্ষ সম্পৰ্ক আছে। ডেট মিনছ হোৱাট? তাৰ মাজত আকৌ নৈতিক আৰু অনৈতিক ক্ৰিয়াৰ মৰেল এণ্ড নন মৰেল একশ্যন আছে কিছুমান নীতিকতাৰ মাজত। যে নৈতিকতা হ'ল যে ক্ৰিয়াৰ নন মৰেল একশ্যন, যে ক্ৰিয়াৰ এইটো নৈতিক গুণ আছে, অৰ্থাৎ যি শুদ্ধ অশুদ্ধতা, উচিত অনুচিত আদিৰ লগত জড়িত, তাকে নৈতিক কৰ্ম বোলা হয়। যেনেকা নৈতিক কৰ্ম মানে হ'ল কি মৰেল একশ্যন, এণ্ড অনৈতিক কৰ্ম হ'ল কি নন মৰেল একশ্যন। এতিয়া নন মৰেল একশ্যনটো কি হয় নন মৰেল একশ্যন? That means what? Moral action means those actions in which moral is no more. Moral is no more. And moral action means those actions in which moral quality, rightness, wrongness is present. So, ঐচ্ছিক ক্রিয়া, voluntary action, and অভ্যাসজনিত ক্রিয়ায় নৈতিক ক্রিয়া আৰু অভ্যাসজনিত ক্ৰিয়া মানে হেবিচুৱেল একশ্যন, নৈতিক ক্ৰিয়া, যিবোৰ ক্ৰিয়া কৰ্তাই সজাগ হৈ বুদ্ধিবৃত্তি সম্পন্ন দ্বাৰা কোনো উদ্দেশ্য সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাৱে হয়, তেনেহলে ক্ৰিয়াক
আনহাতে অভ্যাসজনিত যি ঐচ্ছিক ক্ৰিয়াৰ পুংখানুপুংখ পৰিণতি হয়, এইটো হ'ল অভ্যাসজনিত ক্ৰিয়াৰ পুনৰাবৃত্ত যি পৰিণতি হয়। চ' যেতিয়া কোনো এটা ক্ৰিয়া ইচ্ছাকৃতভাৱে অনুশীলন কৰা হয়, তেতিয়া সি অভ্যাসত পৰিণত হয়। আৰু অভ্যাসৰ পৰিণতি হ'ল কি, যিবোৰ ক্ৰিয়াকৰ্তাই সজাগ হৈ বুদ্ধিবৃত্তি প্ৰয়োগ কৰা কোনো উদ্দেশ্য বা সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাৱে সেনেৰূপ ক্ৰিয়াক কি বোলে, তেনেবোৰ ক্ৰিয়াকে ঐচ্ছিক কৰ্ম বোলে। আৰু আনহাতে অভ্যাস ঐচ্ছিক ক্ৰিয়াৰ পুনৰাবৃত্তি, অৰ্থাৎ ইচ্ছাকৃতভাৱে যি অনুশীলন কৰা হয়, তেতিয়াহে সি অভ্যাসত পৰিণত হয়। চ' ঐচ্ছিক ক্ৰিয়া আৰু অভ্যাসজনিত ক্ৰিয়া যিহেতু নৈতিক ক্ৰিয়া, গতিকে এই দুয়ো প্ৰক্ৰিয়াৰ ক্ৰিয়াই নৈতিক বিচাৰৰ বিষয়বস্তু। দেন অনৈতিক প্ৰকাশ কি হ'ল, যিবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰে, অৰ্থাৎ যি ক্ৰিয়াৰ শুদ্ধ অশুদ্ধ, উচিত অনুচিত আদিৰ বিচৰা কৰিব নোৱাৰে, অৰ্থাৎ তাক অনৈতিক ক্ৰিয়া বোলে। যেনে নন মৰেল একচনছ আৰ দোজ দেট আৰ ডিভয়েড অফ মৰেল কোৱালিটি। চ' অনৈচ্ছিক নন ভলাণ্টাৰী যিবিলাক একচন হয়, এইবোৰৰ ক্ৰিয়াই কি হ'ল অনৈচ্ছিক ক্ৰিয়া। আৰু কৰ্তাৰ যি অজ্ঞাতসাৰে যি বুদ্ধি বা বিচাৰ সম্পন্ন অনৈতিক যি ক্ৰিয়া হয়, কৰ্তাৰ অজ্ঞাত বুদ্ধি পৃথক নকৰাকৈহে ওজনৰ বুদ্ধি নৈতিক ক্ৰিয়াৰ কৰ্তাৰ অজ্ঞাতসাৰে বা বুদ্ধিবৃত্তিৰ প্ৰয়োগ নকৰাকে এইটো বাহিৰৰ যি প্ৰভাৱ দ্বাৰা প্ৰভাৱিত হয়, এইটো অনৈচ্ছিকৃতভাৱে যি কাম কৰা হয়, তাকে কি কৰে অনৈচ্ছিক ক্ৰিয়া বোলে। চ' ইয়াতে ঐচ্ছিক এণ্ড অনৈচ্ছিক এইখিনি আমি বুজিব পাৰিলো, মৰেল একচনছ এণ্ড নন মৰেল একচনছ এইখিনি। চ' যেতিয়ালৈকে নৈতিক আচৰণ ঐচ্ছিক ক্ৰিয়াৰ কিছুমান যেনেকা পইণ্টছ আছে, যেনেকা ইতৰ প্ৰাণীৰ কৰ্ম বা আচৰণৰ নৈতিক গুণ আৰোপ কৰিব নোৱাৰো। এতিয়া প্ৰাণীটোৱে ইতৰ হয়, তাৰ হিংস্ৰমে এইটো বস্তু তাৰ নেযাব। সৰু ল'ৰা ছোৱালীৰ বা শিশুৰ সংস্কৃত অংশ নহয়। চ' সহজাত ক্ৰিয়া হ'ল কি, আকৌ এনেবোৰ কিছুমান ক্ৰিয়া সহজাত প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয়। ইয়াত কোনো সজাগ বা প্ৰত্যৱৰ্তী ক্ৰিয়া ৰিফ্লেক্স একচন নৈতিক ক্ৰিয়া নহয়। যিবোৰ ক্ৰিয়া কোনো উদ্দীপকৰ সান্নিধ্যত সংবেদনশীল হয় আৰু এই নৈতিক মূল্যবোৰৰ অন্তৰ্নিহিত নীতিবোৰৰ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰে, সেইবোৰকে প্ৰতিক্ৰিয়াটো প্ৰভাৱটোও বেছি দিয়ে। চ' নৰ্মেটিভ নৈতিকতাই নৈতিক মানদণ্ডত উপনীত হ'বলৈ চেষ্টা কৰে, যিয়ে শুদ্ধ আৰু ভুল আচৰণ নিয়ন্ত্ৰণ কৰে। চ' এইটো এটা অধিক ব্যৱহাৰিক কাম হয়। ই হৈছে সঠিক আচৰণৰ এক আদৰ্শ, যি লিটমাছ পৰীক্ষাৰ সন্ধান আৰু প্ৰয়োগ কৰে এইটো নৈতিকতাৰ নিৰ্দিষ্ট বিতৰ্কতি বিষয়বোৰৰ পৰীক্ষা কৰা অন্তৰ্ভুক্ত থাকে, যেনে গৰ্ভপাত, শিশু হত্যা, শিশুৰ অধিকাৰ এটচেট্ৰা এইবোৰ। চ' তাৰপিছত কেইটামান আৰু নিয়ম আছে, যিবোৰ হ'ল মানসিক স্তৰ। যেনেকা মেণ্টেল এংজাইটিৰ সময়তো কি হ'ব, মানসিক স্তৰৰ ওপৰত উল্লেখ কৰা মানসিক উপাদানসমূহ থাকিব। যেনেকা কিছুমান মানসিক স্তৰৰ উপাদানসমূহ থাকিব, যেনেকা হ'ল কৰ্মৰ উৎস, লক্ষ্য বা উদ্দেশ্য, তাৰপিছত কামনাৰ সংঘাত, বিবাচনা বা নিৰ্বাচন এইবোৰ, তাৰপিছত সিদ্ধান্ত বা সংক্ৰত অভিপ্ৰায়, দৈহিক বা শাৰীৰিক স্তৰ এইবোৰ। চ' মানসিক স্তৰ বুলি কওঁতে কি বুজো, মানসিক স্তৰ হ'ল এটা স্প্ৰিং অফ একচন, যি অভাৱবোধ হয়, ফিলিং অফ ৱান্ট হৈছে এইটো। চ' এইটো হ'ল কি, এটা মানসিক ক্ৰিয়াৰ উৎস। চ' অভাৱে মানুহৰ মনত অস্বস্তিকৰ আৰু দুখদায়ক অৱস্থাৰ সৃষ্টি হয়। কিন্তু এনে মানসিক অৱস্থান অন্ত পেলাবলৈ মানুহৰ কৰ্মৰ প্ৰথম সূত্ৰ। তাৰপিছত লক্ষ্যটো কি হ'ব, এণ্ড অৰ মটিভ। চ' অভাৱ দূৰ কৰিবলৈ বস্তু ঐচ্ছিক ক্ৰিয়াৰ লক্ষ্য আৰু বস্তুটিৰ চিন্তা বা লক্ষ্যৰ
বস্তুটোক ঐচ্ছিক লক্ষ্য বা বস্তুটোৰ চিন্তা বা ধাৰণাক ঐচ্ছিক ক্ৰিয়াৰ উদ্দেশ্য বুলি কোৱা হয়। যেনে শীতত কষ্ট পোৱা মানুহজনৰ বাবে কি হ'ব, গৰম কাপোৰ হৈছে এটা লক্ষ্য। আৰু যি নৈতিকতাৰ ফালে যি যাব, নৈতিকতাৰ উদ্দেশ্য লৈ কিনি যিটো আমি বস্তু বুজিব পাৰিম, সেইটো হ'ল কি নৈতিকতাৰ এটা মেইন উদ্দেশ্য। চ' যেতিয়া আমি মেথা এথিক্সে যদি নৈতিক ধাৰণাবোৰৰ উৎপত্তি আৰু অৰ্থ অনুসন্ধান কৰে, তেনেহ'লে অট'মেটিক আমি নৈতিকতাৰ ওপৰত কিছুমান বস্তু ষ্টাডি কৰিব পাৰোঁ। আৰু যি নৈতিকতাৰ জৰিয়তে নৈতিকবোৰৰ ক'ৰ পৰা আহিছে বা সেইবোৰে কি বুজায়, ই নৈতিক মূল্যবোধৰ অন্তৰ্নিহিত নীতিবোৰৰ বিশ্লেষণ কৰিবলৈও চেষ্টা কৰে। চ' নৰ্মেটিভ নৈতিকতাই নৈতিক মানদণ্ডত উপনীত হ'বলৈ চেষ্টা কৰে, যিয়ে শুদ্ধ আৰু ভুল আচৰণ নিয়ন্ত্ৰণ কৰে। এইটো এটা অধিক ব্যৱহাৰিক কাম হৈছে, যি সঠিক আচৰণৰ এক আদৰ্শ লিটমাছ হয়। চ' নৈতিকতাৰ নীতিবিদ্যাৰ এনেই যিবোৰ বস্তু আমি দেখা পাওঁ, এইবোৰ নৈতিকতাৰ জৰিয়তে আমি ডাইৰেক্টলি আলোচনা কৰিব পাৰোঁ। আৰু যি হ'ব পাৰে আৰু পচিবলো হ'ব পাৰে আৰু এইটো পচিবল নহ'বও পাৰে, যেনেকা আদৰ্শনিষ্ঠ বিজ্ঞান বা কিন্তু এইটো বস্তুত আকৌ কিছুমান বস্তু যেনেকা ডিভিশ্যন অফ ইথিক্সত আমি আলোচনা কৰিছিলোঁ, যি আগমন আৰু যেনেকা ইণ্ডাকশ্যন বা ডিডাকশ্যন, যেনেকা ইণ্ডাকশ্যনৰ তাৰ মাজত দুটা ভাগ হ'ল, এটা হ'ল ইণ্ডাকশ্যন আৰু এটা হ'ল ডিডাকশ্যন। ইণ্ডাকশ্যনৰ মাজত হ'ল কি কিছুমান যি সামান্য বচনৰ পৰা প্ৰতিষ্ঠিত হয়, কিছুমান যি সাধাৰণ বচন প্ৰতিষ্ঠা হয়। সাধাৰণ বচন যেনেকা ছিংগুলৰ পৰা আমি এইটো গৈ কিনি এটা জেনাৰেল প্ৰপজিশ্যন বা জেনাৰেল বচন এটা এষ্টাব্লিছ কৰিব পাৰোঁ। যেনেকা সামান্য ইণ্ডাকশ্যনত বা আগমনত আমি ইণ্ডাকটিভ যিবোৰ ইনফাৰেঞ্চ আছে, ইণ্ডাকটিভ ইনফাৰেঞ্চৰ মাজত যদি আমি ইণ্ডাকটিভ ইনফাৰেঞ্চৰ পৰা আমি ডিডাকটিভ ইনফাৰেঞ্চত লৈ যাব পাৰোঁ। আৰু ডিডাকটিভ ইনফাৰেঞ্চৰ পৰা আমি আকৌ ইণ্ডাকটিভত যেনেকা ল'ব পাৰোঁ। কিছুমান জেনাৰেল প্ৰপজিশ্যন যিবোৰ ছিংগুল পাৰ্চন, ছাপ'জ ৰাম ইজ মৰ্টেল বা শ্যাম ইজ মৰ্টেল, যদু ইজ মৰ্টেল, এই তিনিটাৰ পৰা যদি আমি ষ্টাডি কৰি এইখিনি এষ্টাব্লিছ কৰিব পাৰোঁ, তিনিটা অভিজ্ঞতা বাস্তৱৰ এক্সপিৰিয়েঞ্চৰ পৰা আমি অভিজ্ঞতা কৰি ইণ্ডাকটিভ ছিষ্টেমত হয় তেনেকা যে ছিংগুল আমি ষ্টাডি অভিজ্ঞতা লৈ পেলাই আমি তাক সাধাৰণ সামান্য বচন এষ্টাব্লিছ কৰিব পাৰোঁ। যেনেকা অল মেন আৰ মৰ্টেল, ছাপ'জ ৰাম শ্যাম যদু এইবোৰ হ'ল ছিংগুল, আৰু ছিংগুলৰ পৰা আমি জেনাৰেলি এইটো গৈ এটা অলত আমি এষ্টাব্লিছ কৰিব পাৰিছোঁ। এইখিনি হ'ল কি ইণ্ডাকটিভ ইনফাৰেঞ্চ। আকৌ যিবোৰ হয় ইণ্ডাকটিভৰ পৰাই আকৌ ডিডাকটিভটো ষ্টাৰ্ট হয়, যি নিগমনাত্মক অনুমান বুলি আমি ক'ব পাৰোঁ। যি চিষ্টেম দুটা হ'ল, এটা হ'ল ডিডাকটিভ আৰু এটা হ'ল ইণ্ডাকটিভ। চ' ইণ্ডাকটিভৰটো হ'ল জেনাৰেল ছিংগুল এক্সপিৰিয়েঞ্চৰ পৰা আমি এটা জেনাৰেল প্ৰপজিশ্যন এষ্টাব্লিছ কৰিম। যেনেকা জাষ্ট অনলি তিনিটা আমি এক্সপিৰিয়েঞ্চ লৈ পেলাই এটা জেনাৰেল প্ৰপজিশ্যন এষ্টাব্লিছ কৰিব পাৰোঁ যে ডেট অল মেন আৰ মৰ্টেল, সকলো মানুহ হয় মৰণশীল। ছাপ'জ ৰাম মৰণশীল, যদু মৰণশীল, মধু মৰণশীল, এই তিনিটা এক্সপিৰিয়েঞ্চ লৈ কিনে আমি ডাইৰেক্টলি ক'ব পাৰোঁ যে অল মেন আৰ মৰ্টেল। ছেম তেনেকা আমি ডিডাকটিভ ছিষ্টেমত যেতিয়া নিগমনাত্মক পদ্ধতি হয়, নিগমনাত্মক পদ্ধতিক মানে ডিডাকটিভ ছিষ্টেমত আমি এইখিনি ক'ব পাৰোঁ যে নিগমনাত্মক ডিডাকটিভ ছিষ্টেমত হ'ব তেনেকা, ছাপ'জ অল মেন আৰ মৰ্টেল, অলৰেডি এইটো এটা এষ্টাব্লিছড হয় যে সামান্য বচন এটা প্ৰতিষ্ঠিত হয়, এটা জেনাৰেল প্ৰপজিশ্যন ইজ এষ্টাব্লিছড হিয়াৰ ডেট অল মেন আৰ মৰ্টেল। এতিয়া অল মেন আৰ মৰ্টেল এইটো এষ্টাব্লিছড হোৱা আছে অলৰেডি। এইটো এক্সপিৰিয়েঞ্চৰ পৰা আমি লৈ কিনি কি কৰিব পাৰোঁ যে ছাপ'জ অল মেন আৰ মৰ্টেল, দেয়াৰফৰ যিহেতু সকলো মানুহ হয় মৰণশীল, দেয়াৰফৰ তাতে যিকোনো মানুহ হ'লেও কি হ'ব, এজন XYZ যি মানুহেই হয় তেওঁ অলৰেডি কি হ'ব লাগিব, তেওঁ that person also will be mortal. That means XYZ যি হওক he is mortal. এতিয়া আমি ইণ্ডাকটিভত অলৰেডি আমি এষ্টাব্লিছ কৰিলোঁ that all men are mortal. এতিয়া আমি ক'ব পাৰোঁ all men are mortal, therefore
some suppose XYZ is a man, XYZ anything, suppose Ram is a man, all men are mortal, therefore Ram is a man, therefore Ram is mortal. That Ram is Ram মৰণশীল এই বচনটো আমি এই প্ৰপজিশনটো এতিয়া Ram is mortal এই প্ৰপজিশনটো আমি ডিডাক্টিভ সিস্টেমত মানে নিগমনাত্মক বচনত তাক এস্টাবলিশ কৰিব পাৰিছো that Ram, that single man is, এইটো আমি কৰ পৰা আনিলো, all men are mortal, সকলো যেতিয়া সকলো মানুহ হয় মৰণশীল এইটোৰ পৰা আমি আনিলো that all men are mortal or পৰা just that we know all men are mortal, that Ram also belongs to a man, therefore Ram is also mortal, মানে ৰামও মৰণশীল হয়। সেম তেনেকা ইন্ডাকটিভ এণ্ড ডিডাক্টিভ সিস্টেম দুটা এটা আৰু এটাৰ য'ত ইন্ডাকটিভটো শেষ হ'ব তাৰ পৰা ডিডাক্টিভটো ষ্টাৰ্ট হ'ব, যাতে নিগমনাত্মক অনুমান য'ত শেষ হ'ব তাৰ পৰাই আগমনাত্মক অনুমান ষ্টাৰ্ট হ'ব। দ্যাট মিনছ both are related। চ' এই বস্তুখিনি নীতি বিজ্ঞানৰ মাজতো দুটাই সিস্টেম হয়, আগমন আৰু নিগমন এই দুটাৰ মাজতে ৰিলেটেড। যেহেতু এইটো নীতি বিজ্ঞান ইজ এ নিগমনাত্মক আদৰ্শ বিজ্ঞানৰ ভিতৰত পৰিছে, যেহেতু ইথিক্স ইজ আণ্ডাৰ নৰ্মেটিভ সায়েন্স, পজিটিভ সায়েন্স আৰু নৰ্মেটিভ সায়েন্স দুটা সায়েন্সৰ মাজত যিটো হয় আদৰ্শনিষ্ঠ বিজ্ঞান হয়। এই আদৰ্শনিষ্ঠ বিষয়নিষ্ঠ বিজ্ঞানত পৰা নাই, যেহেতু বিষয়নিষ্ঠ বিজ্ঞান হলে যে যিকোনো এটা সাবজেক্ট লৈ আলোচনা কৰিব, যেনেকা ফিজিক্স, কেমিষ্ট্ৰি, পদাৰ্থ বিজ্ঞান, ৰসায়ন শাস্ত্ৰ বা বায়োলজি এইবোৰ লৈ আলোচনা আছে। কিন্তু সেম তেনেকা ইথিক্সটো হল কি, ইথিক্স ইজ এ ষ্টাডি অফ আদৰ্শনিষ্ঠ এটা মানুহৰ ৰীতি নীতি অভ্যাস, তাৰপিছত হেবিট, কাৰেক্টাৰ, চৰিত্ৰ, আচাৰ এইবোৰ লৈহে আলোচনা হ'ব। দ্যাট মিনছ হোৱাট, নৈতিকতাৰ যিবোৰ কাৰ্যকলাপ এইবোৰৰ প্ৰকৃতি, নৈতিকতাৰ যি নিয়ম, নৈতিকতাৰ যি ভেটি, নৈতিকতাৰ সমাপ্তি এইবোৰ লৈহে ইয়াতে মানুহৰ যি কাৰ্যকলাপৰ বিভিন্ন কাৰ্যৰ বাবে যি সাধাৰণ নৈতিকতাৰ নীতি এইবোৰহে ইয়াতে আলোচনা হ'ব। দ্যাট মিনছ এতিয়া সাপোজ যিকোনো এটা লক্ষ্য বা উদ্দেশ্য যি হওক, অভাৱ দূৰ কৰাৰ পৰা বস্তু এটাক আমি ঐচ্ছিক ক্ৰিয়াটো লক্ষ্য কৰিব পাৰো, যি আমাৰ ঐচ্ছিক ক্ৰিয়াৰ মাজত। আৰু শীতত সাপোজ শীতৰ মাজত কষ্ট পোৱা মানুহ এজনক ঠাণ্ডাত কাপোৰবিলাক দিয়া হৈছে, এইটো হল কি লক্ষ্য, আৰু ইয়াৰ চিন্তা হৈছে এটা কি উদ্দেশ্য, এইটো লৈ আমি চিন্তা কৰা হল এটা উদ্দেশ্য কামনা, মানে ভাল এটা উদ্দেশ্য। চ' সেম তেনেকা কিছুমান নৈতিকতা বস্তু যেনেকা উন্মাদ বা বিকৃত মস্তিষ্ক লোকৰ যিবিলাক বিকৃত হয় মস্তিষ্ক, তেওঁলোকৰ যিবিলাক ক্ৰিয়াৰ বা নৈতিক বিচাৰ এইবিলাক কি হ'ব, কমপ্লিট সেপাৰেট হ'ব। তেওঁৰ মানসিক বিকৃতিৰ কাৰণেও তেওঁৰ নৈতিকতা কি হ'ব, বেলেগ হ'ব পাৰে। চ' এইটো কাৰণে কিছুমান বস্তু যেনেকা যিবিলাক ভলান্টাৰী একশ্যনত ঐচ্ছিক ক্ৰিয়াৰ মাজত যিবোৰ কিছু নৈতিকতাৰ মাজত যেনেকা মানুহভেদে কি হয় বেলেগ বেলেগ চিষ্টেমবোৰ আহি যায়, তেওঁলোকৰ যি ব্ৰেইনৰ যি চিষ্টেম সেইটোৱে গোটেই নৈতিকতাটো একচেপ্ট কৰিব নোৱাৰে। চ' কিছুমান মানসিক সংঘাত বা কামনাৰ সংঘাতৰ পৰাও পৰিত্ৰাণ পাবৰ পাৰেও মানুহে কি কৰে, নৈতিক চিন্তা বা বিবেচনা কৰিব নোৱাৰে। চ' ইথিক্সৰ মাজত তেনেকা এই ডিভিশ্যনবোৰ আছে। ডিভিশ্যনৰ মাজত যেনেকা কৰ্মৰ উৎস হওক বা লক্ষ্য উদ্দেশ্য, তাৰপিছত কামনা বা কামনাৰ সংঘাত, এইবোৰ পৰিসমাপ্তিৰ স্তৰ, কিছুমান বস্তুৰ বডিলি ষ্টেজ, তিনিটা ষ্টেজ হয়, এটা হ'ল মেণ্টেল ষ্টেজ, তাৰপিছত বডিলি ষ্টেজ, এইবোৰো আছে কিছুমান বেলেগ বেলেগ ষ্টেজ, যিবোৰ আমি নেক্সট ক্লাছত এইবোৰ আলোচনা কৰিম। বা তাৰপিছত এই যিসকল যেনেকা ইথিক্সৰ আৰু ৰিলিজিয়নৰ যি ৰিলেশ্যন, এইখিনিও আমি নেক্সট ক্লাছত আলোচনা কৰিম। ইথিক্সৰ লগত আদাৰ চায়েন্সবিলাকৰ যি ৰিলেশ্যন আছে এইখিনিও নেক্সট ক্লাছত আলোচনা কৰিম। চ' ইথিক্সৰ মেইনলি শব্দটোৱে যেতিয়া এই নৈতিকতাৰ যি সমগ্ৰৰ যি অধ্যয়ন, সাধাৰণতে নৈতিকতাৰে কাৰ্যকলাপৰ প্ৰকৃতি আৰু নৈতিকতাৰ নিয়মৰ যি ভেটি, এইখনৰ বিষয়বস্তুৰ মেইনলি ৰিলেটেড হয়। আৰু যি ইথিক্সৰ মেইনলি নীতি বিজ্ঞানৰ যি তাৰ ব্যৱহাৰিক যিবিলাক জ্ঞান হয়, এইটো এতিয়া মানুহৰ আচৰণৰ সম্পৰ্কীয়ৰ লগতৰ যি ৰিলেটেড হয়, মানুহৰ আচৰণৰ নৈতিক বিচাৰৰ কথাই হয় নীতিবিদ্যাৰ মেইনলি উদ্দেশ্য। আৰু মানুহৰ বাহ্যিক আচৰণৰ মাজেদিয়েই হয় চৰিত্ৰৰ প্ৰকাশ পায়। চ' চৰিত্ৰৰ যি বাহ্য প্ৰকাশে হৈছে আচৰণ,
গতিকে নীতিবিদ্যাই মানুহৰ চৰিত্ৰৰ স্বৰূপ হয় আৰু গতিকে নীতিবিদ্যাই মানুহৰ এইটো লক্ষণ সম্পৰ্কে আমি আলোচনা আৰু যিবিলাক অনুসন্ধান কৰিলোঁ এইখিনি নীতিবিদ্যাৰ মনোবৈজ্ঞানিক যি দৃষ্টিভংগীৰে যি সংকল্প আৰু এটা আদৰ্শ এইখিনি ঐচ্ছিক ক্ৰিয়াৰ লগতো নৈতিক হৈছে। চ' বাকী যিখিনি আছে এইখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম। থেংক ইউ, নমস্কাৰ।